মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰত্যুত্তৰ এই প্ৰত্যুত্তৰ হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ হোৱা বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য যে মোক গালি নাপাৰিলে সিএম ৰিলিফ ফাণ্ডত আজি 100 কোটি টকা জমা নহলহেঁতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যেকটো মুহূৰ্তত চৰ্চা কৰিছে সমালোচনা কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ বিতৰ্ক চলিছে তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সোণ যিমানেই পুৰে সিমানেই উজ্জ্বলতা হয় আৰু সেইদৰে মুখ্যমন্ত্ৰীক যিমান গালি পাৰে পাৰি থাকক মুখ্যমন্ত্ৰীক গালি নপৰা হ'লে আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 100 কোটি টকা জমা নহলহেঁতেন আৰু মুখ্যমন্ত্ৰীক গালি গালাজ নপৰা হ'লে আজি হয়তো 102খন আসন লাভ নকৰিলেহেঁতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে যাৰ বাবে আজি দেখিবলৈ পোৱা গৈছে বান সাহায্যক লৈ সৰ্বত্ৰে চৰ্চা কৰা বিষয়টো হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা হোৱা ধনক লৈ আৰু এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই দিছে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোক যিমান গালি পাৰে পাৰক গালি গালাজ নপৰাহেঁতেন আজি মোৰ ফাণ্ডত অৰ্থাৎ সিএম ৰিলিফ ফাণ্ডত হয়তো 100 কোটি টকা জমা নহলহেঁতেন যিখিনি শিৱসাগৰ চৰাইদেউবাসীক বিলাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ হোৱা বিতৰ্কক লৈ উচিত প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ মন্তব্য আছে মন্তব্য শুনাৰ বাবে দৰ্শকক জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বৃহৎ মন্তব্য যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বিতৰ্ক আৰু মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ মোক যিমান পাৰে গালি পাৰি থাকক কৈছে মুখ্যমন্ত্ৰীয়ে সোণ যিমানেই পুৰিব সিমানেই উজ্জ্বল হ'ব এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক গালি নপৰা হ'লে 102টা সিট নাপালোহেঁতেন বুলিও কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে মোক গালি পৰাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 100 কোটি জমা নহলহেঁতেন গোটেই টকাখিনি শিৱসাগৰ আৰু চৰাইদেউৰ মানুহৰ বাবে মই ব্যয় কৰিম গালি পৰা সকলক ধন্যবাদ যাচিছে কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি এই মুহূৰ্তত দৰ্শকসকলক আগবঢ়াওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য তাৰ পূৰ্বে পুনৰ কৈছোঁ যে এইবাৰ মোক যিমানেই গালি পাৰিব সোণ পুৰাৰ দৰে সিমানেই জিলিকিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মোক গালি নপৰা হ'লে 102খন আসন নাপালোহেঁতেন মোক গালি নাপাৰিলে সিএম ৰিলিফ ফাণ্ডত 100 কোটি টকা জমা নহলহেঁতেন মোক গালি পৰা সকলক হাত জোৰ কৰি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ বুলি উল্লেখ কৰিছে সিএম ৰিলিফ ফাণ্ডৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছোঁ মোক যোনে যিমান গালি পাৰিব সোণ যিমানে পুৰিব সিমানে সি ভটভটকৈ জ্বলি থাকিব মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা চিট নাপালোহেঁতেন আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন সিএম ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'লহেঁতেন মোক যিমানে গালি পাৰিব অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনে গালি পাৰিছে ময়ো 2 টকা দিওঁ যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউৰ মানুহৰ মাজত দি দিম গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই 2 হাত জোৰ কৰি নমস্কাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ কাৰণে এনেকৈ মানে নৈৰ পানী পৰা দি টকা সোমাইছে এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা মোক গালি নাপাৰিলেতো এই টকাবোৰ নাহিলেতো গতিকে মোক যিমানে গালি পাৰিব চিট বাঢ়িব টকা বাঢ়িব কাম বাঢ়িব সেইকাৰণে মোক গালি পাৰি থাকক মোক যোনে যিমান গালি পাৰিব সোণ যিমানে পুৰিব সিমানে সি ভটভটকৈ জ্বলি থাকিব মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা চিট নাপালোহেঁতেন আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন সিএম ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'লহেঁতেন মোক যিমানে গালি পাৰিব অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনে গালি পাৰিছে ময়ো 2 টকা দিওঁ যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউৰ মানুহৰ মাজত দি দিম গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই 2 হাত জোৰ কৰি নমস্কাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ কাৰণে এনেকৈ মানে নৈৰ পানী পৰা দি টকা সোমাইছে এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা মোক গালি নাপাৰিলেতো এই টকাবোৰ নাহিলেতো গতিকে মোক যিমানে গালি পাৰিব চিট বাঢ়িব টকা বাঢ়িব কাম বাঢ়িব সেইকাৰণে মোক গালি পাৰি থাকক মোক যোনে যিমান গালি পাৰিব সোণ যিমানে পুৰিব সিমানে সি ভটভটকৈ জ্বলি থাকিব মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা চিট নাপালোহেঁতেন আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন সিএম ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'লহেঁতেন মোক যিমানে গালি পাৰিব অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনে গালি পাৰিছে ময়ো 2 টকা দিওঁ
যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউৰ মানুহৰ মাজত দি দিম গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই দুই হাত জোৰ কৰি নমস্কাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ কাৰণে এনেকৈ মানে নৈৰ পানী পৰা দি টকা সোমাইছে এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা মোক গালি নাপাৰিলেতো এই টকাবোৰ নাহিলেহেঁতেন গতিকে মোক যিমানে গালি পাৰিব চিট বাঢ়িব টকা বাঢ়িব কাম বাঢ়িব সেইকাৰণে মোক গালি পাৰি থাকক